Hello everyone, welcome to Aspirants Aid Assam. Aspirants Aid Assamor সমূহ সদস্যলৈ আমি স্বাগতম জনাইছো আৰু আজি এটি বিশেষ ভিডিঅ'ৰ হৈতে আমি আপোনালোকৰ মাজত উপস্থিত হৈছো। আসলতে বহুত দিন ধৰি আমাক আমাৰ যিখিনি Aspirants Aid Assamor ফ্যামিলি মেম্বাৰ সকলে এটা কথা সুধি আছিল যে আমি টেষ্ট সিৰিজৰ কিবা ব্যৱস্থা লৈছো নে নাই। হয়তো প্ৰথম অৱস্থাত আমি ইমান জলদি ভবা নাছিলো, কিন্তু যেটো সকলে কৈছে গতিকে আপোনালোকৰ সহায় হওক বুলি আমি এটা টেষ্ট সিৰিজ মুকলি কৰিব লৈছো। কিন্তু টেষ্ট সিৰিজটো আমি আৰম্ভ কৰাৰ আগতে সকলোখিনি মানুহক আমাৰ যিখিনি সদস্যই হওক বা যিয়ে আমাৰ এই ভিডিঅ'টো চাই আছে সকলোকে এটা অনুৰোধ, প্ৰথমতে আমাৰ কন্টেন্টখিনি চাই লওক, আমাৰ ক্লাছসমূহ কৰি চাওক, ঠিক আছে। কাৰণ মাৰ্কেটত বৰ্তমান এনেকুৱা হাজাৰ হাজাৰ টেষ্ট সিৰিজ থাকে। তাৰ মতলব এইটো নহয় যে আপুনি হাজাৰটা টেষ্ট সিৰিজ এটেম্প কৰিব লাগিব বা হাজাৰটা টেষ্ট সিৰিজ এটেম্প কৰাটো সম্ভৱ হ'ব, কোনো পধ্যে নহয়। গতিকে আপোনালোকে এটা চৰ্চৰ পৰা বা মেক্সিমাম দুটা চৰ্চৰ পৰা আপোনালোকে টেষ্ট সিৰিজ সংগ্ৰহ কৰক, তাৰ পৰা আপোনালোকে গোটেইখিনি বস্তু এটেম্প কৰক। এটা কনচেপচুৱেল ক্লিয়াৰিটিৰ দৰকাৰ আছে এইবিলাক এই টেষ্ট সিৰিজটো এটেম্প কৰাৰ আগতে, সেইখিনি মই জনাই দিছোঁ। প্ৰথমতে আমাৰ কণ্টেণ্টখিনি চাই লওক, যদি বিশ্বাসযোগ্যতা আহে যে এই কণ্টেণ্টখিনি আমাৰ লাভ হ'ব, তেতিয়াহে আমাৰ এই টেষ্ট সিৰিজটো আপোনালোকে গ্ৰহণ কৰিব, ঠিক আছে। গতিকে এনেই যেনি তেনি এটা টেষ্ট সিৰিজ আমি আপোনালোকক দিব ইচ্ছা কৰা নাই। নেক্সট কথা হৈছে এই টেষ্ট সিৰিজটো আপোনালোকক এটা পুশ কৰিব আগন্তুক ADRE এক্সামৰ কাৰণে। কিন্তু যদিহে আপোনালোকে আজি একদম জিৰ' অৱস্থাত আছে, তেতিয়াহ'লে মই এইটো প্ৰিফাৰ কৰিম যে আগতে আপোনালোকে অকণমান নিজৰ প্ৰিপাৰেশ্যন জাৰ্নিটো আগবঢ়াই লওক, তাৰ পাছত এই টেষ্ট সিৰিজবিলাক আপোনালোকে এটেম্প কৰক। কাৰণ টেষ্ট সিৰিজ এটা দিয়াৰ অৰ্থ এইটোৱে নহয় যে টেষ্ট সিৰিজ যিটো দিছে গতিকে আপুনি ADRE পাছ কৰিবই। আজিকালি আগৰ সেই মানে ইজি টাইপৰ মানে কুৱেশ্যন দিয়া সেই তেনেকুৱা এক্সাম আমি এক্সপেক্ট কৰিব নোৱাৰোঁ। কাৰণ যিয়ে বেলেগ এক্সামবিলাক দিছে সকলোৱে গম পাইছে এক্সামৰ লেভেল আগতকৈ হাই হৈছে। গতিকে আগতে নিজৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি লওক, এটা পৰ্যায় পঢ়ি লওক, ঠিক আছে। কিতাপৰ পৰাই হওক বা আমি গোটেইখিনি কণ্টেণ্ট প্ৰভাইড কৰি আছোৱেই, আমাৰ কণ্টেণ্টৰ পৰাই হওক, তাৰ পাছত আপোনালোকে এই টেষ্ট সিৰিজলৈ মন মেলক, সেইটো আপোনালোকৰ কাৰণে বেছি বেটাৰ হ'ব, ঠিক আছে। আৰু মোৰ লগত বৰ্তমান আছে আমাৰ ডেকা ছাৰ। ডেকা ছাৰে দুটামান কথা আপোনালোকৰ কাৰণে ক'ব। এতিয়া চাওক, টেষ্ট সিৰিজ এটা আমি যেতিয়া জইন কৰিম, এইটো আমাৰ যে টেষ্ট সিৰিজটোৰ অনলি কুৱেশ্যন কেইটা আমাৰ হাতত আহি পৰিলেই হ'ল, সেইটো কাৰণে আমি জইন নকৰোঁ, ঠিক আছে। টেষ্ট সিৰিজ এটা যেতিয়া জইন কৰিম আমি প্ৰপাৰ এটা এনভাইৰণমেণ্টত দিব লাগে, এক্সাম এনভাইৰণমেণ্টত, ঠিক আছে। গতিকে আপুনি যেতিয়া এই টেষ্ট সিৰিজটো ল'ব তেতিয়া আপুনি এটলিষ্ট নিজৰ ঘড়ীটো লৈ ল'ব, একেবাৰে প্ৰপাৰ 2 আৱাৰ্ছৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিব ট্ৰাই কৰিব, ঠিক আছে। কোনো এনেকুৱা নহয় যে মই বিচনাত শুই প্ৰশ্নকেইটা চাই যাম আৰু তাৰপিছত মই টেষ্ট সিৰিজটোৰ প্ৰশ্নকেইটা চাই গ'লে হৈ যাব, তেনেকৈ নহয়, ঠিক আছে। গতিকে এটা আপোনালোকে যিটো এক্সামৰ প্ৰেছাৰ প্ৰপাৰ 2 আৱাৰ্ছত আপোনাৰ মাইণ্ডে কাম কৰে নে নকৰে, সেই বস্তুটো আমি ফিল কৰাটো বহুখিনি জৰুৰী হয় যিকোনো এক্সামতে। গতিকে আপোনালোকে যদিহে টেষ্ট সিৰিজটো জইন কৰে, ঠিক আছে, বা যিকোনো টেষ্ট সিৰিজে জইন কৰক, য'ত কৰে এটা এনভাইৰণমেণ্টত দিব ট্ৰাই কৰিব যাতে আপোনালোকে প্ৰপাৰ টাইমৰ ভিতৰত এইটো কমপ্লিট কৰি লয়। আৰু তাৰ কাৰণে আমি আপোনালোকক প্ৰভাইড কৰিম OMR শ্বীট, ঠিক আছে। আপোনালোকে চিম্পলকৈ OMR শ্বীটকেইটা প্ৰিণ্ট কৰি ল'লে হ'ল। প্ৰিণ্ট কৰি লৈ OMR শ্বীটকেইটাত আপোনাৰ যিবিলাক এনচাৰ সেইবিলাক তাত পুট কৰিলে হ'ল, ঠিক আছে। আৰু চাওক, এইবিলাকৰ ক্ষেত্ৰত নিজৰ লগত অনেষ্ট হ'ব লাগিব, ঠিক আছে। আপুনি টেষ্ট সিৰিজটো যেতিয়া দিব তাৰ আগত যিমান প্ৰিপাৰেশ্যন কৰে কৰি লওক, কিন্তু টেষ্ট সিৰিজটো দিয়া টাইমত অনেষ্ট হ'ব, ঠিক আছে। কিছুমান ক্ষেত্ৰত আমাৰ নিজৰ অনেষ্টি দৰকাৰ হয়, ঠিক আছে। আমি কোনো আপোনাক তাত ৰখি নাথাকে, ঠিক আছে। গতিকে আপোনালোকে নিজক লৈ অনেষ্ট হ'ব, নিজকে এবাৰ মানে টেষ্ট কৰি চাব এই টেষ্ট সিৰিজৰ জৰিয়তে, ঠিক আছে। ছেকেণ্ডলি, আমাৰ যিবিলাক টেষ্ট সিৰিজ প্ৰভাইড কৰা হ'ব সেইবিলাক আপোনাৰ জুলাই 15ৰ পৰা প্ৰভাইড কৰা হ'ব, ঠিক আছে। জুলাই 15ৰ পৰা আমি টেষ্ট সিৰিজবিলাক প্ৰভাইড কৰিম আৰু টেষ্ট সিৰিজবিলাক আমি পাৰ উইক 2খনকৈ টেষ্ট সিৰিজ দিম, প্ৰতি সপ্তাহত 2খনকৈ টেষ্ট সিৰিজ দিম, ঠিক আছে। আৰু আপোনালোকৰ ছেকশ্যন কি আছে সেইবিলাক আমি অলৰেডি ভিডিঅ'জবিলাকৰ এটা এনাউন্সমেণ্ট কৰি আছোঁ, শেষৰ পিনে অকণমান কৈ দিম বাৰু, ঠিক আছে। চ' 2খনকৈ আমি টেষ্ট সিৰিজ দিম। ইয়াৰ কাৰণটো হৈছে যে টেষ্ট সিৰিজ এটা প্ৰচেছ হয়,
জাষ্ট আমি প্ৰশ্নকেইটা পালেই নহয়, এইটো এটা প্ৰপাৰ প্ৰচেছ হয়। চ' আপোনালোকে ধৰি লওক প্ৰথম টেষ্ট ছিৰিজখনত প্ৰপাৰলি পাৰফৰ্ম কৰিব নোৱাৰিলে, আপোনালোকে এক সপ্তাহৰ এটা উইণ্ড' পাবনে নাই? এটা উইক আপোনালোকে গেপ পাব। চ' আপোনালোকে দুগুণ উৎসাহেৰে লাগিব বুজি পাইছেনে নাই? নেক্সট টেষ্ট ছিৰিজত যাতে আপোনালোকে নিজৰ মাৰ্ক ইনক্ৰিজ কৰিব পাৰে। গতিকে সেই কথাটো ভাবি আমি কি ভাবিছোঁ যে 15 জুলাইৰ পৰা প্ৰতি সপ্তাহত আপোনালোকক 2খনকৈ টেষ্ট ছিৰিজ দিম, আৰু সেই টেষ্ট ছিৰিজবিলাকৰ ডেটবিলাক আমি প্ৰপাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপ খুলিম আৰু তাত জনাই দিম, ঠিক আছে? প্ৰপাৰলি আপোনালোকক গেপ মেইনটেইন কৰা হ'ব। আৰু তাৰপিছত আপোনালোকে এটা কাম কৰিব লাগিব, এনচাৰ শ্বীটবিলাক আমাৰ তাত পঠাব লাগিব। যদিহে আপোনালোকে প্ৰচেছৰ থ্ৰুৰে চলিব বিচাৰে যে প্ৰপাৰ মই এটা নিজকে টেষ্ট কৰি গৈ থাকিম, তেতিয়াহ'লে আপোনালোকে এনচাৰ শ্বীটবিলাক আমাৰ তাত পঠাব। আমি সেইবিলাক ইভালুৱেট কৰিম আৰু আমি তাৰ এদিন বা দুদিন পিছতে সেইবিলাক আপোনালোকৰ ওচৰত জনাম যে কোনে কেনেকুৱা মাৰ্ক পাইছে বা আপোনালোকে কেনেকুৱা এটা কম্পিটিশ্যন ফিল কৰি থাকিব, ঠিক আছে? কম্পিটিশ্যন কেনেকুৱা লেভেলৰ হ'ব তেতিয়াহে আপোনালোকে গম পাব, ঠিক আছে? গতিকে আপোনালোকক সেইটোৱে অনুৰোধ কৰিম যে টেষ্ট ছিৰিজটো লোৱাৰ পিছত যাতে এনেই থৈ নিদিয়ে, ঠিক আছে? আপোনালোকে প্ৰপাৰলি ইয়াক এক্সামটো দিয়ক প্ৰপাৰ এনভাইৰনমেণ্টত আৰু প্ৰপাৰ টাইম মেনেজমেণ্টত, ঠিক আছে? আৰু তাৰপিছত ইভালুৱেশ্যনৰ কাৰণে আমাৰ তাত পঠাব, ঠিক আছে? আৰু আমি প্ৰপাৰলি আপোনালোকক ইভালুৱেট কৰি দি দিম, ঠিক আছে? চ' মই ক'লোৱে আপোনালোকৰ প্ৰতি উইকত 2খনকৈ টেষ্ট ছিৰিজ হ'ব। চ' আমাৰ এৰাউণ্ড 5 উইকত আপোনাৰ গোটেই টেষ্ট ছিৰিজটো কমপ্লিট হৈ যাব, ঠিক আছে? নেক্সট প্ৰীতম ছাৰে আকৌ অকণমান কিছুমান কথা ক'ব আপোনালোকক। এতিয়া কথাটো এনেকুৱা ধৰণৰ যে আমি 2খনকৈ টেষ্ট ছিৰিজ আমি এটা সপ্তাহত দিম বুলি কৈছোঁ আপোনালোকক, ঠিক আছে? ইয়াৰ এটা এনেকুৱাও আমাৰ উদ্দেশ্য থাকে এইখিনিতে যে এতিয়া চাওক, আমি এটা টেষ্ট ছিৰিজ এটা লঞ্চ কৰিছোঁ, আমি বহুত কষ্ট কৰি পেলাই, আমি বহুত মানুহ লৈ পেলাই আমি ইয়াতে অলৰেডি এনাউন্সমেণ্টত কৈছোঁ যে এই গোটেইখিনি টেষ্ট ছিৰিজ আমাৰ এছপাইৰেঞ্চ এইড আছামৰ ফেকাল্টি লগতে ইয়াৰ যিটো ADRE এক্সামৰ আগৰ প্ৰথম যিটো ADRE এক্সাম তাৰে পাছ আউট আমাৰ কিছুমান আমাৰ শুভাকাংক্ষীয়ে এইখিনিয়ে বনাইছে, বা আমাৰ লাষ্ট যিটো APSC CCE মানে পাছ আউট বেটছ তাৰে আমাৰ যিখিনি শুভাকাংক্ষী আমাৰ এছপাইৰেঞ্চ এইড আছামৰ লগত জড়িত যিখিনি শুভাকাংক্ষী তেওঁলোকেও এইখিনি কাৰণে দিনে ৰাতি লাগি আছে। চ' অবভিয়াছ কথা, আমি এই হাৰ্ডৱৰ্কখিনিৰ কাৰণে আমি আপোনালোকৰ কাৰণে মিনিমাম এটা প্ৰাইজ আমি ল'ব লাগিব। এটা কথাটো হ'ল এই টেষ্ট ছিৰিজখিনি যদি আমি একেলগে আপোনালোকক দি দিওঁ, অবভিয়াছলি এইখিনি মিছ ইউজ হোৱা চান্স থাকে। এইটো বস্তু আমিও নিবিচাৰোঁ যে আপোনালোকে কোনোবাই এইখিনি বস্তু ক্ৰয় কৰি লওক আৰু কোনোবাই এইখিনি বস্তু এনেই যেনি তেনি মানে বিলাই ফুৰক, সেইটো আমিও নিবিচাৰোঁ, কাৰণ আপোনালোকৰ লোকচান আছে তেতিয়া। আৰু কথাবিলাক এনেকুৱা হয় যে ফ্ৰীতে পোৱা বস্তুৰ আচলতে মূল্য নাথাকে, সেইটো এটা কথা। তো গতিকে যিহেতু আমিও গোটেইখিনি বস্তু একদম প্ৰফেশ্যনেলি আপোনালোকৰ মাজত প্ৰেজেণ্ট কৰিছোঁ, গতিকে আপোনালোকেও সেই মৰ্যাদাখিনি অটুট ৰাখক, ঠিক আছে? আৰু আমি গোটেই ৰুটিন হওক, গোটেই এটা এক্সাম শেষ হ'ব, তাৰ ৰেংক আহিব, ৰেংক অহাৰ পিছত আমি প্ৰফেশ্যনেল ৱেৰে আপোনালোকক গোটেইখিনি ক'ত কি গণ্ডগোল হৈ আছে, ক'ত কি শুদ্ধ কৰিব লগা দৰকাৰ হৈ আছে, গোটেইখিনি আমি প্ৰভাইড কৰিব ট্ৰাই কৰিম। লগতে আমি পাৰ্চনেল গাইডেঞ্চ দিব ট্ৰাই কৰিম, যাতে আপোনালোকৰ ছাপ'জ কোনোবা এজনৰ হিষ্ট্ৰীটো অকণমান দুৰ্বল হৈ আছে, কেনেকৈ পঢ়িব লাগিব, ঠিক আছে? সেইখিনি আমি প্ৰভাইড কৰিব ট্ৰাই কৰিম। লগতে এতিয়া চাওক, টেষ্ট ছিৰিজ এটা এটেম্প কৰাটো এইকাৰণে জৰুৰী, কাৰণ এক্সামত আপোনালোকে অকল এটা কুৱেশ্যনতকৈ বেছিকৈ টানকৈ থকা এটা অপশ্যনছবিলাক যিবিলাক আপোনালোকক কনফিউজ কৰাব, তো সেইবিলাক টেকেল কৰিবৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিবই লাগিব। ডাইৰেক্ট আৰু ৱৰ্ল্ড কাপ খেলিব যাব নোৱাৰে, আগতে বাইলেটাৰী খেলিবই লাগিব, ঠিক আছে? গতিকে এইটো আপোনালোকৰ কাৰণে এখন প্ৰেক্টিছ মেটছ, ইয়াতে আপোনালোকে পাৰফৰ্ম কৰক। যদিহে আপোনালোকে ভাল স্ক'ৰ কৰিব পাৰে তেতিয়াহ'লে ভাল কথা, আপোনালোকৰ প্ৰিপাৰেশ্যন জাৰ্ণিটো আগুৱাই লৈ যাওক এনেধৰণে। কাৰণ আমি দেখিছোঁ আমাৰ কমেণ্ট ছেকশ্যনত আমাৰ কেইগৰাকীমান ফেমিলি মেম্বাৰে বৰ ধুনীয়া কমেণ্ট কৰি থাকে, কাৰণ আমি গম পাওঁ যে তেওঁলোকে পঢ়ি আছে, এটা সঠিককৈ তেওঁলোকে পঢ়ি আছে, গতিকে কিবা এটা সোধাৰ লগে লগে তেওঁলোকে আনচাৰটো দিব পাৰে। হয়তো কোনোবা এগৰাকীয়ে আনচাৰটো দিয়া অকণমান খেলি মেলি হয়, তো এই টেষ্ট ছিৰিজবিলাক এটেম্প কৰক, তেতিয়াহ'লে আপোনালোকৰ এই যিবিলাক কনফিউজন এইবিলাক কনফিউজন নোহোৱা হ'ব, ঠিক আছে? আৰু এইটো আপোনালোকলৈ অনুৰোধ যাতে এই টেষ্ট ছিৰিজখিনি মিছ ইউজ নকৰে, ঠিক আছে? এই টেষ্ট ছিৰিজখিনি মিছ ইউজ নকৰে। এতিয়া বহুতে আমাক এনেকৈও সুধি আছে যে আমি PDF-বিলাক কিয় শ্বেয়াৰ কৰা নাই। চাওক, কথাবিলাক এনেকুৱা, ভিডিঅ'বিলাকত আমি সদায় কৈ আছোঁ যে আপোনালোকে স্ক্ৰীনশ্বট লোৱা এটা অভ্যাস কৰি লওক, ঠিক আছে? তো যিয়ে
ডেডিকেটেডলি নোট বনাইছে তেওঁলোকে আমাক ইনফৰ্ম কৰি আছে যে ছাৰ এনেকুৱা নোটছ বনাই আছোঁ হ'বনে নহয় আমাক নোটছৰ কপিও দি দিছে দুটা মানে PDF কৰি পেলাই তো আমি চেক কৰিছোঁ যে বঢ়িয়া ভাল ৱেট নোটছ এটা বনি আছে কিন্তু আমি এইটোও নিবিচাৰোঁ যে কোনোবাই নিজে কষ্ট কৰি পেলাই নোটছ এটা বনাব আৰু কোনোবাই এইবিলাক মিছ ইউজ কৰিব ঠিক আছে চ' মিছ ইউজৰ পৰা আমি অকণমান আপোনালোককো দূৰত ৰাখিছোঁ বা আমি নিজেও দূৰত আছোঁ কাৰণ এনেকুৱা কোৱালিটি কণ্টেণ্ট এটা এনেই আৰু মিছ ইউজ কৰিব দিব ভাল নালাগে তো সেইকাৰণে আমি এইটো এটা সিদ্ধান্ত লৈছোঁ যে আপোনালোকে স্ক্ৰীনশ্বট মাৰা অভ্যাসটো কৰি যাওক তাৰপৰা নোট বনোৱা অভ্যাসটো কৰি যাওক লগতে উইকলি দুটাকৈ টেষ্ট আপোনালোকে এটেম্প কৰি যাওক এনেকৈ গৈ গৈ হয়তো আমি এক্সামৰ আমি 20 দিনমান আগতে 20 দিন 10 দিনমান আগতে আমি গোটেই টেষ্ট চিৰিজখিনি এটেম্প কৰিম তাৰপিছত আপোনালোকে যিটো এটা ফিল কৰিব যে য়েছ মই এতিয়া ৰেডি হৈছোঁ এতিয়া এক্সামৰ কাৰণে তেতিয়া আৰু এই আগদিনাখনৰ ডিপ্ৰেশ্যন কাইলৈ এক্সাম কেনেকুৱা হ'ব এইবিলাক ফিল নোহোৱা হ'ব সেইটো আপোনালোকে বিশ্বাস ৰাখক তো ইয়াৰ পিছত আমি গোটেই টেষ্ট চিৰিজটোৰ যিখিনি আমি দিব ইচ্ছা কৰিছোঁ সেইখিনি ক'বৰ কাৰণে মই ডেকা ছাৰক অনুৰোধ জনাইছোঁ ওকে আমি এতিয়া অকণমান বুজি লওঁ যে টেষ্ট চিৰিজটোত আমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছে চ' আমি গ্ৰেড 3ৰ কাৰণে আপোনাৰ গ্ৰেড 3 জানে দুটা লেভেলত হয় এক্সামটো HS লেভেল আৰু ডিগ্ৰী লেভেল ঠিক আছে আৰু দুয়োটা লেভেলতে অকণমান কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো বেলেগ বেলেগ হয় ঠিক আছে গতিকে আমি দুয়োটা ছেকশ্যনতে দুই ধৰণৰ টেষ্ট চিৰিজ লঞ্চ কৰিম ঠিক আছে আৰু সেই টেষ্ট চিৰিজবিলাকত থাকিব আপোনাৰ 5খন ফুল লেন্থ টেষ্ট ঠিক আছে এইকেইখনত আপোনাৰ গোটেইকেইটা ছাবজেক্ট এখন টেষ্টৰ ভিতৰতে থাকিব প্ৰপাৰলি 100টা কুৱেশ্যন থাকিব আৰু নেক্সট 5খন আপোনাৰ ছেকশ্যনেল টেষ্ট থাকিব ঠিক আছে ছেকশ্যনেল টেষ্ট মানে শাখাগত পৰীক্ষা ইয়াত বেলেগ বেলেগ টপিক প্ৰত্যেকখন টেষ্টতে লোৱা হ'ব প্ৰত্যেকখন টেষ্টতে ইনক্লুড কৰা হ'ব ঠিক আছে আৰু ছেকশ্যনেল টেষ্টবিলাকে কি কি ইনক্লুড কৰিব মই লিখি দিছোঁ ইয়াতে জনাই দিব বিচাৰিছোঁ প্ৰথম হৈছে এখন টেষ্ট থাকিব আপোনাৰ এছাম পৰ্চন স্পেচিয়েল এইখন অসম ৰিলেটেড যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব আমি তাত কভাৰ কৰিব ট্ৰাই কৰিম নেক্সট জেনেৰেল মেথমেটিক্স এণ্ড ৰিজনিং ভেৰি ইম্পৰ্টেণ্ট 30 মাৰ্কছ আহিব চ' ইয়াৰ কাৰণে আমি এখন টেষ্ট ইয়াৰ কাৰণে অনলি লঞ্চ কৰাম ঠিক আছে নেক্সট আপোনাৰ পলিটি ইকনমিক্স এণ্ড জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু জিঅ'গ্ৰাফি ৰিলেটেড এখন এক্সট্ৰা টেষ্ট থাকিব ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড কালচাৰ কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স এণ্ড টেকনলজি এণ্ড কম্পিউটাৰ্ছ ঠিক আছে এই তিনিটা টপিক লৈ আমি এখন ছেকশ্যনেল টেষ্ট লঞ্চ কৰিম ঠিক আছে চ' ইয়াৰ লগতে আমি কি কৰিম ইয়াত ডিটেইল ইভালুৱেশ্যন অফ ইচ পেপাৰ উইথ কনচেপচুৱেল ক্লিয়াৰিটি আমি আপোনালোকক ইভালুৱেট কৰি দেখাম আৰু আপোনালোকক আমি মিডিয়ামটো প্ৰভাইড কৰিম পিছত আমি ক'ত ইভালুৱেট কৰিম আপোনালোকে যেতিয়া টেষ্ট চিৰিজ ল'ব সেইটো নিজে নিজে গম পাই যাব আমি আপোনালোকক প্ৰপাৰলি ক'ম যে আমি ক'ত এই টেষ্ট চিৰিজবিলাক ইভালুৱেট কৰি আপোনালোকক দেখাম ঠিক আছে নেক্সট পাৰ্চনেল গাইডেন্স এইটো প্ৰীতম ছাৰে অলৰেডি ক'লে ইয়াৰ কাৰণে আমি সদায় সাজু আপোনালোকে আমাক একেবাৰে নিজৰ এজ এ টিচাৰ বা এজ এ মেণ্টৰৰ নিজৰ দাদা বুলি যেনেকৈ ভাবে তেনেকৈ আপোনালোকে পাৰ্চনেল গাইডেন্স ল'ব পাৰিব আৰু আমি আপোনালোকক শেষ পৰ্যায়লৈকে আপোনালোকৰ যাতে এক্সামটো ক্লিয়াৰ কৰাই দিব পাৰোঁ তালৈকে আমি ট্ৰাই কৰিম নেক্সট 2000 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ডিছকাশ্যন ঠিক আছে আমি এৰাউণ্ড 2000 আপোনাৰ প্ৰিভিয়াছ ইয়াৰত যিবিলাক এছাম গভৰ্ণমেণ্ট এক্সামত আহিছিল তেনেকুৱা কুৱেশ্যনবিলাক ডিছকাছ কৰিব ট্ৰাই কৰিম নহয় আমি কৰিমেই ইয়াতকৈ বেছি হ'ব পাৰে ইয়াতকৈ কম নহয় ঠিক আছে আৰু টেষ্ট চিৰিজবিলাক আমি বনাই আছোঁ আপোনাৰ এছপাইৰেণ্ট এইড এছাম ফেকাল্টিজ আৰু লগতে প্ৰীতম ছাৰে কোৱাৰ নিচিনা লাষ্ট ইয়াৰ যিসকলে ADRE ক্লিয়াৰ কৰিছে আমাৰ শুভাকাংক্ষী তেওঁলোক থাকিব আৰু লগতে APSC CC বা ডিপাৰ্টমেণ্টেল এক্সামৰ দুই এজন আমাৰ বহুত বেছি এটাচ ফ্ৰেণ্ড আছে গতিকে তেওঁলোকে নিজৰ ইয়াত আপোনাৰ মতামত দিছে আমাক আৰু চ' আমি সেই মৰ্মে তেওঁলোকৰ এডভাইচবিলাক লৈও কাম কৰি আছোঁ ঠিক আছে চ' নেক্সট মই শেষ কৰিবলৈ প্ৰীতম ছাৰক অনুৰোধ জনাইছোঁ এতিয়া চাওক এতিয়া যিটো কথা ক'ম সেইটো এটা অতিকৈ ইম্পৰ্টেণ্ট কথা আপোনালোকে যিকোনো মাধ্যমতে চাব যে এনেকুৱা বহুত কণ্টেণ্ট দেখা পোৱা যায় য'ত লিখা থাকে যে আমি 15 দিনত কেনেকৈ ADRE ক্লিয়াৰ কৰিম ঠিক আছে বা মই ADREত কিদৰে পঢ়িছিলোঁ এতিয়া চাওক কথাবিলাক এনেকুৱা আজিৰ পৰা 4 বছৰ আগতে ADRE ষ্টেণ্ডাৰ্ড যেনেকুৱা আছিল হয়তো নেক্সট ইয়াৰ নহ'বও পাৰে গতিকে আমি তাৰ কাৰণে ৰেডি হ'ব লাগিব যাতে অকণমান যদি কুৱেশ্যন পেপাৰখন টাফো আহে বাকী 100জনে কওক যে টাফ আহিছে আপোনাৰ যাতে এনেকুৱা নালাগে টাফ অহা নাই এটলিষ্ট মই এটেম্প কৰিব পাৰিছোঁ সেইটো এটা ইম্পৰ্টেণ্ট কথা তো গতিকে সবৰে পাছ কৰা ষ্ট্ৰেটেজিবিলাক বেলেগ গতিকে কোনোবাই পাছ কৰা ষ্ট্ৰেটেজি এটা লৈ পেলাই আপুনি পাছ কৰিব দিগদাৰো হ'ব পাৰে আৰু দ্বিতীয় কথাটো আজি যদি এইটো এক্সাম মই দিব লাগে ঠিক আছে 2 দিনত 3 দিনত এইটো এক্সাম পাছ কৰাটো হয়তো মোৰ কাৰণে বহুত কঠিন হ'ব হয়তো মই ইমান দিনে এইটো কোৰ্চত লাগি আছোঁ হয়তো মোৰ হৈ যাব সেইটো কথা নহয় কিন্তু
আপোনালোকৰ নতুন ল'ৰা এজনে বা নতুন যদি আপোনালোকে এতিয়ালৈকে পঢ়া ষ্টাৰ্টেই কৰা নাই তেতিয়াহ'লে মই কওঁ যে 1.5 মাহৰ পৰা 2 মাহ সময় এটা লাগে আৰু যদিহে আপোনালোকে বহুত হাৰ্ড ৱৰ্ক কৰিম বুলি ভাবিছে তেতিয়াহ'লে 1 মাহ যদি আপোনালোকে বহুত ভালকৈ লাগে যে মই দিন ৰাত এক কৰি দিম গতিকে মোক লাগিবই তেতিয়া সম্ভৱ কিন্তু এইবিলাক যে মই এক্সামৰ 2 দিন আগৰ পৰা পঢ়ি কেনেকৈ পাছ কৰিম এইবিলাক কথা মিছা কথা এইবিলাকৰ জালত নফচিব কাৰণ কথাটো হ'ল আপোনালোকৰ মেইন উদ্দেশ্য হৈছে আপোনালোকে এক্সামটো পাছ কৰিব লাগে আৰু এক্সামটো পাছ কৰি পেলাই আপোনালোকে এটা চাকৰি ল'ব লাগে ঠিক আছে কাৰণ ইয়াত আপোনালোকৰ সময় নষ্ট হৈ আছে আপোনালোকৰ বহুত মানে কি আৰু ইণ্টাৰনেট নষ্ট হৈ আছে গতিকে সকলোবিলাকৰ মূল্য আছে গতিকে চাওক আপোনালোকে নিজে বিবেচনা কৰি চাওক টেষ্ট সিৰিজটোৰ পৰা আপোনালোকৰ কেনেদৰে লাভ হ'ব ঠিক আছে আৰু যদিহে আপোনালোকে ভাবে যে টেষ্ট সিৰিজটোৰ পৰা কিবা এটা লাভ হ'ব তেতিয়াহ'লে আপোনালোকে আমাৰ এই টেষ্ট সিৰিজটোত এনৰোল কৰিব পাৰে আৰু শেষত মই জনাই দিওঁ যদিহে আপোনালোকে এই টেষ্ট সিৰিজটো এনৰোল কৰাৰ ইচ্ছা প্ৰকাশ কৰে ইয়াতে এটা কণ্টেক্ট নম্বৰ দিয়া আছে এই কণ্টেক্ট নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব ঠিক আছে তাতে গোটেইখিনি প্ৰচেছ আপোনালোকক বুজাই দিয়া হ'ব ঠিক আছে চ' বহুত বিশেষ সময় নলওঁ এইটো এটা এনাউন্সমেণ্ট ভিডিঅ'হে আছিলে তো আমাৰ কণ্টেণ্টবিলাক চাই যাওক যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি চাওক যাতে আমাৰ আপডেটবিলাক পাই থাকে হোৱাটছএপ টেলিগ্ৰাম গ্ৰুপৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব গোটেইখিনি আপোনালোকে জইন কৰি লওক যাতে আমাৰ আপডেটবিলাক পাই থাকে তো ঠিক আছে এইখন হৈছে গ্ৰেড 4ৰ গ্ৰেড 4ৰ কাৰণে আমি কেনেকৈ ভাবিছোঁ সেইটো ইয়াতে গোটেইখিনি দিয়া আছে টপিক এইখিনিয়ে হ'ব কিন্তু ইয়াতে ষ্টেণ্ডাৰ্ডবিলাক অকণমান আমি কম্পাৰেটিভলি গ্ৰেড 3তকৈ আমি তলত ৰাখিব চেষ্টা কৰিম কাৰণ সকলোৱে জানে গ্ৰেড 4ৰ ষ্টেণ্ডাৰ্ড আৰু গ্ৰেড 3 ষ্টেণ্ডাৰ্ড কেতিয়াও একে হ'ব নোৱাৰে বা গ্ৰেড 3ৰ হাই ছেকেণ্ডেৰী লেভেলৰ ষ্টেণ্ডাৰ্ডটো আৰু ডিগ্ৰী লেভেলৰ ষ্টেণ্ডাৰ্ডটো একে থাকিব নোৱাৰে ঠিক আছে গতিকে এখন টেষ্ট সিৰিজ চাই পেলাই আপোনালোকে গোটেইকেইটা এক্সাম ক্লিয়াৰ কৰিব সেইটো মোৰ হিচাপত কিন্তু পচিবল নহয় ঠিক আছে গতিকে অকণমান ভাবি চিন্তি চাওক আপোনালোকেও কাৰণ আপোনালোকেও ভাবি চিন্তি পেলাই কিবা এটা কোৰ্চ কৰিব ঠিক আছে গতিকে বহুত বিশেষ সময় নলওঁ ইয়াতে কণ্টেণ্টখিনি একেই লিখা আছে খালি ইয়াতে ষ্টেণ্ডাৰ্ডটোৰ কথা মই বুজাই দিলোঁ অলৰেডি তো আমাৰ কণ্টেণ্টবিলাক চাই থাকক লগ পাম আকৌ নতুন এটা ক্লাছৰ সৈতে তেতিয়ালৈকে থেংক ইউ গুড বাই